নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে, পুনৰবাৰ ভাৰতীয় জাহাজত ইৰাণৰ সাগৰীয় এলেকাত আক্ৰমণ কৰাৰ কথা খবৰ ওলাই পৰিছে। আমাৰ ভাৰতলৈ আহিছিল এখন LPG ভৰ্তি জাহাজ, যিখন জাহাজত নেকি ইৰাণীয় সাগৰীয় অঞ্চলত এটেক কৰে বুলি খবৰ ওলাই পৰিছে। যিখন জাহাজত আমাৰ ভাৰতৰ প্ৰায় 24 জন ভাৰতীয় ক্ৰু মেম্বাৰ আছিলে, প্ৰায় 24 জনকৈ ক্ৰু মেম্বাৰ আছিলে। সেই জাহাজখনত LPG ভৰ্তি হৈ আছিলে আৰু সেই জাহাজৰ ওপৰতে ইৰাণৰ সাগৰীয় অঞ্চলত আক্ৰমণ কৰে বুলি খবৰ ওলাই পৰিছে, যাৰ ফলত নেকি জাহাজখন সময়মতে আমাৰ ভাৰত আহি নাপাবহি, যাৰ ফলত নেকি ভাৰতৰ যথেষ্ট পৰিমাণৰ ক্ষয় ক্ষতি হৈছে সেই জাহাজখনৰ। তো ভাৰতত LPGৰ যি নাটনি, সেই নাটনি বৰ্তমানেও চলি আছে, যাৰ বাবে নেকি বৰ্তমান সময়ত আমি আগৰ দৰে সকলো ফালে LPG নোপোৱা হৈছোঁ। আমি যেতিয়াই বিচাৰোঁ তেতিয়াই LPG নোপোৱা হৈছোঁ। তো তেনেকুৱা সময়তে আকৌ এবাৰ যেতিয়া আমাৰ ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণ হয়, তেতিয়া আমাৰ ভাৰতত আকৌ এবাৰ হয়তো LPGৰ কিছু নাটনি দেখিবলৈ পাব পাৰোঁ, বা পূৰ্বৰ দৰে যি ধৰণে আহি আছিলে LPG, ঠিক সেইদৰে হয়তো আমি আকৌ LPG নাপাবগে পাৰোঁ। প্ৰায় 24 জনকৈ ক্ৰু মেম্বাৰ আছিলে সেই জাহাজখনত, আৰু সেই জাহাজখনৰ ওপৰতেই ইৰাণৰ সাগৰীয় অঞ্চলত আক্ৰমণ কৰে বুলি খবৰ ওলাইছে। এতিয়া কোনে আক্ৰমণ কৰিছে সেই সম্পৰ্কত বিতং তথ্য ওলাই পৰা নাই। নে আমেৰিকাই আক্ৰমণ কৰিছে, নে ইৰাণে আক্ৰমণ কৰিছে, নে ইজৰাইলে কৰিছে, এই সম্পৰ্কত এতিয়ালৈকে বিতং তথ্য ওলোৱা নাই। কিন্তু 24 জন ক্ৰু মেম্বাৰ থকা এখন জাহাজত, যিখন জাহাজত নেকি LPG আছিলে, সেই জাহাজখনতেই আক্ৰমণ কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ সংবাদ মাধ্যমত এইকেইদিন কেৱল দিল্লীৰ প্ৰটেষ্ট আৰু লগতে অসমৰ বানপানীৰ খবৰেই বিয়পি পৰি আছে। অসমৰ বানপানীত অসমৰ একাংশ লোকৰ ক্ষয় ক্ষতি হৈছে। বিশেষকৈ আমাৰ অসমৰ যি 3খন ডিষ্ট্ৰিক্টত বৰ্তমান বানপানীয়ে বেয়া ৰূপ ধাৰণ কৰিছে, তাৰ ফলত অসমৰ যথেষ্ট পৰিমাণৰ মানুহৰ ক্ষয় ক্ষতি হৈছে। সেই 3খন ডিষ্ট্ৰিক্টৰ বহুতো মানুহৰ ধন সম্পত্তিৰ পৰা আৰম্ভ কৰি বহু লোকে নিজৰ ফেমিলি মেম্বাৰকো হেৰুৱাইছে। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে আজি অৰ্থাৎ 25 জুলাই তাৰিখৰ দিনাখন কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেইজনমান মানুহ পঠাব বান পৰিস্থিতিৰ বুজ ল'বৰ বাবে। তো এই সম্পৰ্কত মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই কয় যে 25 জুলাইত অসমলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল। তো অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব সেই দলটোৱে। অসমৰ 3খন ডিষ্ট্ৰিক্টত যি বানপানী হৈ আছে, সেই বানপানীৰ বুজ ল'বৰ কাৰণে আমাৰ অসমলৈ আহিব কেন্দ্ৰৰ পঠোৱা এটা বৃহৎ দল, আৰু সেই দলটোৱে বানপানীৰ পৰিস্থিতিৰ ওপৰত বুজ ল'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বানপানীৰ মাজতে খবৰ ওলাই পৰিছে, আমাৰ অসমৰ কেইবাখনো টোল গেটৰ টোল কৰ বৃদ্ধি কৰি দিয়া হয় বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি আমাৰ অসমৰ কেইবাখনো টোল গেটৰ টেক্স এতিয়া 5 টকালৈ বৃদ্ধি কৰি দিছে বুলি খবৰ ওলাই পৰিছে। মদনপুৰ, নাজিৰাখাট আৰু ৰহা, এই 3খন টোল গেটৰ এতিয়া টোল টেক্স বৃদ্ধি কৰি দিয়া হৈছে। একক যাত্ৰাত 5 টকাকৈ বৃদ্ধি পালে টোল কৰ। একক যাত্ৰা আৰু একেদিনাই উভতি অহা যান বাহনৰ নিৰিখ বৃদ্ধি কৰিছে টোল গেটসমূহে। এই 3খনকৈ টোল গেটৰ টোল টেক্স বৃদ্ধি কৰি দিয়া হৈছে। তো অসমত বান পৰিস্থিতি চলি আছে, তাৰ মাজতেই এনেধৰণৰ খবৰে কিন্তু মানুহক হতাশাত ভুগাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। দিল্লীত বৰ্তমান সময়ত কক্ৰজ জনতা পাৰ্টীয়ে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি আছে নিটৰ পেপাৰ লিকৰ সন্দৰ্ভত, আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে যে ভাৰতৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। ঠিক সেইদৰে আমাৰ অসমৰ বিভিন্ন স্থানতো কক্ৰজ জনতা পাৰ্টীৰ সমৰ্থনত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু কক্ৰজ জনতা পাৰ্টীৰ নাম লৈ যিসকলে প্ৰতিবাদ কৰিবলৈ ওলাইছে, তেওঁলোকক অসম আৰক্ষীয়ে দমন কৰিছে। কিন্তু যোৰহাটত ইয়াৰ ওলোটা এটা দৃশ্যহে আমি দেখিবলৈ পালোঁ। যিসকল লোকে নিটৰ পেপাৰ লিকৰ সন্দৰ্ভত প্ৰতিবাদ কৰিবৰ কাৰণে ৰাজপথলৈ ওলাই আহিছিলে, সেইসকল লোকক আৰক্ষীয়ে পানীৰ বটল দি তেওঁলোকক সহানুভূতি দেখুৱাইছে।
তো যোৰহাটত এটা বেলেগ দৃশ্য দেখিবলৈ পালোঁ আমাৰ অসমৰ বাকী কেইখন ডিষ্ট্ৰিক্টত য'ত প্ৰতিবাদ হৈছে ত'ত আৰক্ষীয়ে দমন কৰিবলৈ চেষ্টা কৰিছে প্ৰতিবাদকাৰীসকলক কিন্তু যোৰহাটত ওলোটা হৈছে যোৰহাটত প্ৰতিবাদ কৰিবলৈ অহা লোকসকলক আৰক্ষীৰ তৰফৰ পৰা পানীৰ বটল দিয়া হৈছে যিহেতু তেওঁলোকে এই উৎকট গৰমত প্ৰতিবাদ কৰি আছে আৰু তেওঁলোকক পানীৰ বটল দি সহানুভূতি দেখুৱাইছে যোৰহাটৰ আৰক্ষীয়ে একচুৱেলি গণতান্ত্ৰিক দেশ এখনত যেতিয়া সকলোৱে প্ৰতিবাদ কৰিবলৈ আহে বিশেষকৈ পিছফুলি প্ৰতিবাদ কৰিবলৈ আহে তেতিয়া সকলোৱে সহায় সহযোগ কৰিব লাগে এটা পিছফুলি প্ৰতিবাদ কৰিলে আৰু সেই মানে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰাৰ কোনো কথা নাথাকে পিছফুলি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছে প্ৰতিবাদ কৰিব তেওঁলোকে শান্তিপূৰ্ণভাৱে গুচি যাব কিন্তু যেতিয়াই নেকি পিছফুলি প্ৰতিবাদক অকণমান বেয়া ৰূপ দিবলৈ চাই তেতিয়া পৰিস্থিতি গৰমাগৰমি হৈ যায় বেয়াৰ ফালে গতি কৰে গতিকে প্ৰতিবাদ কৰিবলৈ আহিছে প্ৰতিবাদ কৰিবলৈ দিব লাগে তেওঁলোকৰ মনৰ কথাবিলাক ৰাখিব আৰু সেইমতে তেওঁলোক গুচি যাব বস মামলাটো সিমানতে সমাপ্ত হয় কিন্তু যেতিয়া পিছফুলি প্ৰতিবাদক পিছফুলি কৰিবলৈ নিদিয়ে বাধা আৰোপ কৰে তেতিয়াহে অকণমান খেলিমেলি হৈ যায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে যিটো ভিডিঅ' দেখিবলৈ পাইছোঁ কেইজনমান আৰ্মি জোৱানে কক্ৰজ জনতা পাৰ্টিক সমৰ্থন কৰিছে আৰু তেওঁলোকে কৈছে যে আমি আমাৰ ভাৰতৰ ষ্টুডেণ্টসকলৰ লগত আছোঁ আৰু আমি শীঘ্ৰেই গৈ আছোঁ দিল্লীৰ যন্তৰ মন্তৰত দিল্লীৰ প্ৰশাসনে ল'ৰা ছোৱালীবিলাকৰ ওপৰত যিদৰে আক্ৰমণ কৰিছে সেই আক্ৰমণ কেনেকৈ কৰে আমিও চাই ল'ম আমিও গৈ আছোঁ দিল্লীৰ ষ্টুডেণ্টসকলক সহায় কৰিবৰ কাৰণে তো এনেকুৱা ধৰণৰ এটা ভিডিঅ' প্ৰচাৰ হৈছে সামাজিক মাধ্যমত আৰু খুবেই ভাইৰেল হৈ পৰিছে সকলোৱে শ্বেয়াৰ কৰিছে কাৰণ আমাৰ ভাৰতীয় মানে আৰ্মিৰ তৰফৰ পৰা আমাৰ ভাৰতীয় জোৱানসকলে ষ্টুডেণ্টসকলক সাপোৰ্ট কৰিছে আৰু সেই ভিডিঅ' খুবেই সামাজিক মাধ্যমত প্ৰচাৰ হৈছে কিন্তু এই ভিডিঅ'টো কিমান দূৰ সঁচা মিছা এতিয়ালৈকে মানে চেক কৰা হোৱা নাই এইটো সঁচা বাতৰি নে উৰা মানে কোনোবাই AI জেনেৰেটেড বনাইছে আজিকালি খুব সাধাৰণ কথা AI জৰিয়তে ভিডিঅ' বনোৱাটো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফেক্ট চেক হোৱা নাই যদি হয় তেতিয়া গম পাম যে ৰিয়েল হয় নে ভিডিঅ'টো কোনোবাই AI জৰিয়তে ক্ৰিয়েট কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে আপুনিও বাৰু এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাবচোন যদি আপুনিও এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে এয়াৰটেলে মুকলি কৰিছে এয়াৰটেল 5G প্লাছ মানে এয়াৰটেলে এতিয়া আপোনালোকক 5G মানে একদম সুপাৰ পাৱাৰ দি দিব আপোনালোকে এয়াৰটেল 5G প্লাছ যদি মানে ৰিচাৰ্জ বিলাক কৰাই নৰমালি 5G প্লেনত যিমান স্পীড পায় তাতকৈ অধিক স্পীড আপোনালোকে লাভ কৰিব এয়াৰটেলে কৈছে তো 5G প্লাছ যি দেখি তেওঁলোকে প্ৰিমিয়াম সাবস্ক্ৰিপশন মুকলি কৰিছে ইয়াত আপোনালোকে সুপাৰ স্পীডত নেটৱৰ্ক কানেক্টিভিটি লাভ কৰিব গেম খেলোতে কোনো ধৰণৰ আপোনালোকে লেগ লাভ নকৰিব আৰু আপোনালোকে বেটাৰ কোৱালিটিৰ নেটৱৰ্ক লাভ কৰিব আনলিমিটেড ডাটা লাভ কৰিব 5G প্লাছৰ যি বৰ্তমান সময়ত 5G নেটৱৰ্ক চলি আছে তাতকৈ 10 গুণ বেছি আপোনালোকে হাই স্পীড ইন্টাৰনেট লাভ কৰিব এয়াৰটেল 5G প্লাছত এনে নৰমালি এয়াৰটেল 5G টো আপোনালোকে ধৰিলক হে বৰ বিশেষ স্পীড নাপায় কিন্তু এয়াৰটেল 5G প্লাছত হাই-ফাই কোৱালিটি নেটৱৰ্ক লাভ কৰিব যদি আপোনালোকক খুব নেটৰ প্ৰয়োজন হয় তেনেহলে এয়াৰটেল 5G প্লাছ প্লেনসমূহ ৰিচাৰ্জ কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে আধাৰ কাৰ্ড থকা লোকসকলৰ বাবে তো আধাৰ কাৰ্ড থকা সকলৰ কাৰণে উদয় তৰফৰ পৰা এখন নটিচ জাৰি কৰিছে যে আপোনালোকৰ যদি আধাৰ কাৰ্ডৰ এড্ৰেছ সলনি কৰিব লগা আছে এড্ৰেছ আপডেট কৰিব লগা আছে তেন্তে আপোনালোকে আধাৰ চেণ্টাৰত যোৱাৰ দৰকাৰ নাই উদয় তৰফৰ পৰা কৈছে যে আপোনালোকে আধাৰ চেণ্টাৰত গৈ দীঘলীয়া লাইন পাতি আপোনালোকৰ আধাৰ কাৰ্ডৰ এড্ৰেছ আপডেট কৰাৰ কোনো দৰকাৰ নাই আপোনালোকে আধাৰ নতুন এপ্লিকেশনৰ জৰিয়তে ঘৰতে আধাৰৰ এড্ৰেছ আপডেট কৰিব পাৰিব জাস্ট আপোনালোকে ভ্যালিড ডকুমেন্ট এটা দিব লাগিব মানে আপুনি যেটো এড্ৰেছত আপডেট কৰিব বিচাৰিছে আপোনাৰ আধাৰ এড্ৰেছটো তো সেই এড্ৰেছটোৰ প্ৰপাৰ এখন কাগজ হলে আপোনালোকে ঘৰতে বহি আপডেট কৰিব পাৰিব আপোনালোকৰ আধাৰৰ এড্ৰেছসমূহ গতিকে আধাৰ চেণ্টাৰত গৈ এনেই দীঘলীয়া লাইন পাতি গেলা গৰমত হাৰাহাস্তি ভুগা দৰকাৰ নাই ঘৰতে বহক আপোনালোকে আধাৰ এপছটো ডাউনলোড কৰক তাত আপোনালোকৰ আধাৰ কাৰ্ডখন লগইন কৰক আৰু সহজতে আপোনাৰ এড্ৰেছ আপডেট কৰি লওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে BSNLৰ ফালৰ পৰা BSNLে মুকলি কৰিছে 51 টকাৰ এটা ফ্ৰীডম প্লেন য'ত আপোনালোকে ডেইলি 2GB কৈ ডাটা ডেইলি 100 SMS আনলিমিটেড কলিং আৰু 28 দিনৰ ভ্যালিডিটি লাভ কৰিব বুলি জনাইছে
ফ্ৰীডম প্লেন মাত্ৰ 51 টকাত আপোনালোকক আগবঢ়াইছে BSNLৰ ফালৰ পৰা কিন্তু এই 51 টকাৰ ফ্ৰীডম প্লেনটো আপোনালোকে লাভ কৰিব যদিহে BSNLৰ এখন নতুন সিম কাৰ্ড ক্ৰয় কৰে BSNL একেবাৰে বিনামূলীয়াকৈ আপোনালোকক ফ্ৰী সিম কাৰ্ড প্ৰদান কৰি আহিছে মানে একেবাৰে বিনামূলীয়াকৈ BSNLৰ সিম কাৰ্ড প্ৰদান কৰিছে আৰু তাত আপোনালোকে 51 টকাৰ এটা ফ্ৰীডম প্লেন ৰিচাৰ্জ কৰিব পাৰিব য'ত ডেইলি 2GB কৈ ডাটা ডেইলি 100 SMS আনলিমিটেড কলিং 28 দিনৰ ভ্যালিডিটি লাভ কৰিব বুলি কৈছে গতিকে আপোনাকো যদি এটা নতুন সিমৰ প্ৰয়োজন হৈ আছে কলিং কৰিবৰ কাৰণে বা অন্যান্য কিবা কামত তো আপোনালোকে BSNLৰ সিম কাৰ্ডখন ল'ব পাৰে BSNLৰ সিম কাৰ্ডখন আবেদন কৰিব পাৰে তেতিয়া আপোনালোকে এই যি ফেচিলিটি সেই ফেচিলিটিখিনি 51 টকাতে লাভ কৰিব আগৈছৰ পাছৰটো খবৰ ফালে বৰ্তমান আমাৰ অসমৰ তিনিখন ডিস্ট্ৰিক্টত খুবেই বেয়া পৰিস্থিতি হৈ আছে বানপানী হৈ আছে য'ত নেকি আমি দেখিবলৈ পাইছো মানুহৰ লগতে পশু পক্ষীৰ পৰা আৰম্ভ কৰি সকলো ফালে ধ্বংসী নিছে পানীয়ে প্ৰকৃতিয়ে ধ্বংস কৰি নিছে এই তিনিখন ডিস্ট্ৰিক্টত তো সেই সময়তে একাংশ লোকে আকৌ ইয়াৰ সুবিধা ল'ব বিচাৰিছে একাংশ লোকে এই বান পৰিস্থিতিৰ মাজত শিৱসাগৰ ডিস্ট্ৰিক্টত বস্তুৰ দাম অত্যাধিক বৃদ্ধি কৰি দিছে কিছু দোকানীয়ে যেটো বস্তুৰ দাম 10 টকা তেওঁলোকে 20 টকা লৈছে যেটো বস্তুৰ দাম 100 টকা তেওঁলোকে 120 টকা 130 টকা লৈকে লৈছে তেওঁলোকে কাৰণ বানপানীৰ সময়ত মানুহে খাবৰ কাৰণে হাহাকাৰ কৰি ফুৰিছে আৰু সেই সময়ত কিবা এটা যদি বস্তু পাইছে তেন্তে সেই বস্তুটোকে অমৃত বুলি তেওঁলোকে গ্ৰহণ কৰিছে আৰু তাৰে সুবিধা লৈছে একাংশ দোকানীয়ে এতিয়া শিৱসাগৰ ডিস্ট্ৰিক্টৰ এতিয়া ডিসি ছাৰে এখন নোটিছ জাৰি কৰিছে তো তেখেতে কৈছে যদিহে কোনোবাই শিৱসাগৰ ডিস্ট্ৰিক্টত এনেকুৱা অপকৰ্ম কৰিবলৈ চেষ্টা কৰে তেনে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি ল'ব বুলি তেখেতে কৈছে যে শিৱসাগৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে কিছু লোকে যিকোনো বস্তুৰ অত্যাধিক মূল্যত বিক্ৰী কৰি আছে গতিকে তেওঁলোকক সতৰ্কিত কৰিছে আৰু আপোনালোকৰ পৰাও যদি কোনোবাই তেনেকুৱা ধৰণৰ মানে দাম লৈছে অতিৰিক্ত দাম লৈছে তেনেহলে 9101193475 এই নাম্বাৰটোত কমপ্লেইন কৰিবলৈ কৈছে শিৱসাগৰ ডিস্ট্ৰিক্টত জুনেই বস্তুৰ দাম অত্যাধিক ল'ব তেওঁলোকৰ ওপৰতে কমপ্লেইন কৰিবলৈ কৈছে আৰু তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব মানে শিৱসাগৰ ডিসি ছাৰৰ তৰফৰ পৰা আগৈছৰ পাছৰটো খবৰ ফালে এইখিনিতে লখিমপুৰৰ ডাম্পাৰ চালক ট্ৰেক্টৰ চালকসকল এতিয়া বিৰাটেই সমস্যাত ভুগিছে আমাৰ অসমৰ নতুন বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নতুনকৈ নিয়ম বান্ধি দিছে যে এতিয়া আমাৰ অসমত যিসকল লোকে অবৈধভাৱে বালি খনন কৰি আছে শিল খনন কৰি আছে যিসকল লোকে অবৈধভাৱে চৰকাৰক ৰয়েলটি নিদিয়াকৈ শিল বালি বিক্ৰী কৰি আছে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু যাৰ ফলত নেকি এতিয়া লখিমপুৰ ডিস্ট্ৰিক্টৰ অধিকাংশ ট্ৰেক্টৰ বা ডাম্পাৰৰ মালিক বিপদত পৰিছে আৰু যোৱাকালি লখিমপুৰ প্ৰেছ ক্লাবত তেওঁলোকে এখন সংবাদ মেলৰ আয়োজন কৰে আৰু তাত তেওঁলোকে কয় যে লখিমপুৰত বৰ্তমান সময়ত যদি এখন বালি ভৰ্তি ডাম্পাৰ বা এখন শিল ভৰ্তি ট্ৰেক্টৰক যদি পুলিচে ধৰে তেতে তেওঁলোকৰ পৰা 20-30 হাজাৰ টকাৰ ফাইন লয় এটা তেওঁলোকে কৈছে আমি চৰকাৰক ৰয়েলটি দিবৰ কাৰণে হাজু আছো চৰকাৰে যিমান টকাৰ ৰয়েলটি বিচাৰে সেই অনুপাতে আমি ৰয়েলটি দিবৰ কাৰণে হাজু আছো কিন্তু আমাক সেই ৰয়েলটি যি চৰকাৰৰ নিৰ্ধাৰিত ৰয়েলটি লয় সেই ৰয়েলটি হিমান পৰিমাণে নলয় তাতকৈ বেছি লয় যাৰ ফলত নেকি আমি মানে অবৈধভাৱে বস্তুবিলাক আনিব লগা হয় আৰু ৰাস্তাত যেতিয়া ধৰে চালান নথকাৰ বাবে তেওঁলোকৰ ওপৰত ফাইন লগায় এতিয়া তেওঁলোকে ৰিকুৱেষ্ট কৰিছে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক যে চৰকাৰৰ যি নীতি নিয়ম আছে সেই নীতি নিয়ম অনুসৰি আপোনালোকে ৰয়েলটি লোৱাৰ ব্যৱস্থা কৰক তেতিয়া আমি ৰয়েলটি দিম প্ৰত্যেকটো টিপত আমি ৰয়েলটি দিম আৰু তাৰ বাবদ আপোনালোকে আমাক চালান দিব আৰু সেই চালান লৈ আমি বিক্ৰী কৰিবলৈ যাম হিল বালি তেতিয়া আমাৰো সমস্যা নহব আৰু চৰকাৰেও ৰয়েলটি লাভ কৰিব এটা তেওঁলোকে ঠিকই কৈছে নহয় জানো তেওঁলোকে কৈছে আমি ৰয়েলটি দিবৰ কাৰণে হাজু আছো কিন্তু চৰকাৰে সেই ব্যৱস্থাখন ভালদৰে কৰি দিব লাগিব যাতে আমি উচিত জায়গাত ৰয়েলটিটো দি আমি চালানখন লাভ কৰিব পাৰো আগৈছৰ পাছৰটো খবৰ ফালে নাজিৰা শিৱসাগৰ আৰু যোৰহাট এই তিনিখন ডিস্ট্ৰিক্টৰ লাখ লাখ মানুহ বৰ্তমান সময়ত বানপীড়িত হৈ আছে বানপানীৰ সমস্যাত ভুগি আছে তো সেই সময়তে কিন্তু এনেকুৱা কিছুমান মানুহ আছে যিবিলাকৰ ওচৰত এতিয়া চৰকাৰৰ মানুহ বা বান সাহায্য দিয়া মানুহসকল গৈ পোৱা গৈ নাই কাৰণ একদম ভিতৰৰ এলেকা যাবৰ বাবে খুবেই অসুবিধা
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে নাজিৰাত এতিয়াও প্ৰায় 50,000তকৈ অধিক মানুহ আৰু শিৱসাগৰত 20,000তকৈ অধিক বানাক্ৰান্তৰ ওচৰত এতিয়াও আমি যাব পৰা নাই। পানীৰ লগতে পলসে বাট-পথ পুতি পেলাইছে, যাৰ ফলত নেকি তেওঁলোকৰ সৈতে যোগাযোগ মানে ৰাখিবৰ কাৰণে বা তেওঁলোকৰ ওচৰলৈ যাবৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছে আৰু তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰি থকা হৈছে, তেওঁলোকক খুব শীঘ্ৰেই সহায় কৰিব বুলি জনাইছে। এতিয়া আমাৰ অসমৰ অধিকাংশ লোক ওলাই আহিছে, বিশেষকৈ যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আছে, যিসকলক নেকি প্ৰায় সময়তে অপমানিত কৰি থাকে একাংশ লোকে, তো সেইসকল কণ্টেণ্ট ক্ৰিয়েটৰেই কিন্তু এতিয়া বিপদৰ সময়ত ওলাই আহিছে সহায়ৰ হাত আগবঢ়াবলৈ। তো কণ্টেণ্ট ক্ৰিয়েটৰসকলক মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট, তেওঁলোকে যাতে এই ভিতৰৰ অঞ্চলৰ মানুহবিলাকৰ ওচৰলৈ যাওক, যিবিলাকে নেকি এতিয়ালৈকে একো এটা সাহায্য পোৱা নাই। ওচৰে পাজৰে থকাসকলেতো পাই আছে সকলোৰে পৰা, কিন্তু ভিতৰত থকাসকলে পোৱা নাই। আপোনালোকক ৰিকুৱেষ্ট, আপোনালোকে ভিতৰৰ মানুহখিনিৰ ওচৰলৈ যাওক আৰু তেওঁলোকক যিমান পাৰে সিমানটো সহায় কৰি থৈ আহক। আগবাঢ়িয়াৰ পাছৰটো খবৰ ফালে নাজিৰা, শিৱসাগৰ আৰু যোৰহাটত বৰ্তমান সময়ত যি বানপানী হৈছে, সেই বানপানীৰ মেইন কাৰণ বাৰু কি আপোনালোকে জানেনে? আমি শুনা পাইছিলোঁ যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছিলে, যাৰ ফলতেই নেকি বানপানী হৈছে আৰু সামাজিক মাধ্যমতো সেইটোৱে প্ৰচাৰ হৈছিলে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও সেইটোৱেই জনাইছিলে। কিন্তু অখিল গগৈ ডাঙৰীয়াদেৱে এটা অভিযোগ উত্থাপিত কৰিছিলে। তেখেতে কৈছে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা নাই, নাগালেণ্ডত এটা বৃহৎ ডেম বনাই থকা হৈছে, এটা বৃহৎ মানে জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা হৈছে আৰু যাৰ ফলতেই নেকি এই বানপানীৰ সৃষ্টি হৈছে নাজিৰা, শিৱসাগৰ আৰু যোৰহাটত। অখিল গগৈ ডাঙৰীয়াদেৱে এইটো এটা অভিযোগ উত্থাপিত কৰিছিলে আৰু তাৰ পাছতেই IMDb তৰফৰ পৰা এইটো ক্লিয়াৰিফিকেশ্যন দিছে যে অসম, নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত বানপানী হোৱা নাই। অসম চৰকাৰ তথা সামাজিক মাধ্যমত যি বাতৰি প্ৰচাৰ হৈ আছিলে যে ডাৱৰ বিস্ফোৰণৰ ফলতেই বানপানী হৈছে বুলি, সেইটো মিছা কথা। ডাৱৰ বিস্ফোৰণ হোৱা নাই। এই যি ডেম নিৰ্মাণ কৰি থকা হৈছে, হয়তো সেই ডেমৰ বাবেই চাগে বানপানীৰ সৃষ্টি হৈছে। এতিয়া অখিল গগৈয়ে কথাবিলাক চিঞৰ বাখৰ হাই হুলস্থুল কৰি কয় হয়, কিন্তু তেখেতে কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ কথা নকয়। তেখেতে চবফালে ৰিচাৰ্চ কৰি তথ্য মানে যোগাৰ কৰিহে কথাবিলাক উত্থাপিত কৰে আৰু তেখেতে উত্থাপিত কৰিছে যেতিয়া সেইটো ইমানো চাগে মিছা নহ'ব। আগবাঢ়িয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অখিল গগৈ ডাঙৰীয়াদেৱক বিধানসভাৰ পৰা বহিষ্কাৰ কৰিলে আৰু কিয় বহিষ্কাৰ কৰিলে সেই সম্পৰ্কত আপোনালোকক কৈছিলোঁৱেই। অখিল গগৈয়ে 4 মিনিট সময় বিচাৰিছিলে বিধানসভাত বানপানীৰ বিষয়ে ক'বৰ কাৰণে আৰু তেখেতক 4 মিনিট সময় নিদিলে, যাৰ বাবে তেখেতে বেঞ্চত উঠি মানে চিঞৰ বাখৰ কৰিছিলে আৰু সেইকাৰণে তেখেতক বিধানসভাৰ পৰা উলিয়াই পঠালে। তেখেতক বিধানসভাৰ পৰা উলিয়াই পঠিওৱাৰ পাছতেই তেখেতে কি কৰিলে, গুৱাহাটীৰ পৰা প্ৰায় 40 মেট্ৰিক টন চাউল আৰু প্ৰায় 2 মেট্ৰিক টন দাইল লৈ শিৱসাগৰ পালেহি আৰু 30,000 লিটাৰ পানী লৈ শিৱসাগৰ পালেহি। গতিকে শিৱসাগৰত তেখেতে গোটেই বস্তুবিলাক মজুত ৰাখিছে। যদি ধৰি লওক এনেকুৱা জেগা আছে য'ত নেকি এতিয়ালৈকে সহায় লাভ কৰা নাই, যি ডিষ্ট্ৰিক্টেই নহওক, শিৱসাগৰে হওক, যোৰহাটেই হওক, নাজিৰাই হওক, যদি নহওক আৰু যদি এতিয়ালৈকে মানে কোনো ধৰণৰ যদিহে মানে সহায় লাভ কৰা নাই, তেওঁলোকক যোগাযোগ কৰিবলৈ কৈছে, তেওঁলোকক সহায় আগবঢ়াব বুলি জনাইছে। এতিয়া একাংশ আকৌ মানে চৰকাৰৰ পক্ষই তেখেতক সমালোচনা কৰিছে যে তেখেতে থাকিব লাগে বিধানসভাত নে বানপানীৰ মানুহবিলাকৰ লগত। তো বিধানসভাত কি কৰিছে এনেকুৱা ধৰণৰ মানে প্ৰশ্ন উত্থাপিত কৰিছে। তেখেতে কৈছে তেখেতক পাব্লিচিটি লাগে, হুলস্থুল কৰিবলৈ লাগে, যাৰ কাৰণে বানপীড়িত লোকসকলক এৰি তেখেতে আহি মানে বিধানসভা পাইছেহি। আনফালে বিজেপিৰ এজন বিধায়ক গৈ আমেৰিকাত আছেগৈ, তো এইজনে নন ষ্টপ বানপীড়িতসকলৰ লগতে লাগি আছে। তেখেতে যেনিবা কথাটো উত্থাপিত কৰিবৰ কাৰণে সদন পালেগৈ। এতিয়া সেইটোতো প্ৰব্লেম শাসকীয় পক্ষৰ। আগবাঢ়িয়াৰ পাছৰটো খবৰৰ ফালে অসমৰ বানপানীৰ মাজতে এটা দুখদায়ক খবৰ ওলাই পৰিছে। আমাৰ অসমত এতিয়ালৈকে 47 জন লোকৰ মৃত্যু হৈছে বানপানীৰ ফলত। এইটো মানে অন ৰিপৰ্ট অনুসৰি 47 জন লোকৰ মৃত্যু হোৱা বুলি খবৰ ওলাই পৰিছে। সৰ্বতকৈ বেছি মৃত্যু হৈছে শিৱসাগৰত, চৰাইদেউত 10 গৰাকী, যোৰহাটত 8 গৰাকী, ধেমাজিত 3 গৰাকী, কাৰ্বি আংলঙত 2 গৰাকী আৰু শোণিতপুৰত 1 গৰাকী বানপানীৰ ফলত মৃত্যু হৈছে। সৰ্বমুঠ এতিয়ালৈকে বানপানীত 47 জন লোকৰ মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে আৰু এইটো হৈছে অন দ্য ৰিপৰ্ট। তো যিবিলাক নেকি অফ ৰেকৰ্ডছ থাকে সেইবিলাক পাছৰে পৰে আমি গম পাম। এতিয়া ভিতৰুৱা অঞ্চলবিলাকতো কি হৈছে কি নাই হোৱা আমি গম পোৱা নাই, সেইবিলাক ৰিপৰ্টছ পাছলৈ গম পাম। কিন্তু বৰ্তমান সময়ত অন ৰিপৰ্ট ওলোৱা অনুসৰি 47 জন লোকৰ বানপানীৰ ফলত
মৃত্যু হৈছে আমাৰ অসমত আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি এগৰাকী ছোৱালীৰ ফেচবুক পোষ্ট খুবেই ভাইৰেল হৈ পৰিছিলে সামাজিক মাধ্যমত ছোৱালীগৰাকীয়ে ফেচবুকত এটা পোষ্ট দিছিলে আৰু তেখেতে কৈছিলে যে মোৰ গুৱাহাটীত থকা ভাড়া ঘৰৰ 5 মাহৰ ভাড়া আৰু মোৰ চাকৰিৰ দৰমহা মিলাই প্ৰায় 18 লাখ টকা বানপীড়িত লোকসকলৰ বাবে আগবঢ়াম আৰু তেওঁলোকক সহায় কৰিবৰ কাৰণে মই গৈ আছো বুলি তেখেতে এটা সামাজিক মাধ্যমত মানে তেখেতে এটা পোষ্ট কৰিছে আৰু তাৰ পাছতেই সকলোৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে 18 লাখ টকা সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছিলে ছোৱালীজনীয়ে তাৰ পাছতেই মানে অকনমান ইফালে সিফালে মানুহবিলাকে খুচৰি মুচৰি চালে তাৰ পাছত গম পাইছে মানে কোনোবাই এনেই মজা ল'বৰ কাৰণে বা পাব্লিচিটিৰ কাৰণে সেই ফেচবুক পোষ্টটো কৰিছিলে ভাবকচোন বাৰু এফালে মানুহবিলাকে মানে বানত ডুবি আছে ককবকাই আছে আৰু সেই সময়ত একাংশ লোকে পাব্লিচিটিৰ কাৰণে লাগি আছে তো এই মানুহবিলাকৰ ফেচবুক একাউণ্টবিলাকে বেন কৰি দিব লাগে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে কক্ৰ জনতা পাৰ্টি আৰু কেন্দ্ৰীয় চৰকাৰৰ নেতাসকলৰ মাজত এখন বৈঠক হৈছে আৰু সেই বৈঠকৰ এতিয়া কিছু অন্ত পৰিছে বুলি খবৰ ওলাই পৰিছে কক্ৰ জনতা পাৰ্টিয়ে দাবী উত্থাপিত কৰিছিলে যে শিক্ষামন্ত্ৰীক তেখেতৰ সিটৰ পৰা ৰিজাইন কৰিব লাগে বা তেখেতে পদত্যাগ কৰিব লাগে এতিয়া মানে কক্ৰ জনতা পাৰ্টিৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ কিছু নেতাবৰ্গৰ আলাপ আলোচনা হৈছিলে আৰু সেই আলাপ আলোচনাৰ মানে অন্ত পৰিছে বুলি খবৰ ওলাই পৰিছে তো ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ সন্দৰ্ভত আজি আলোচনা কৰিব কেন্দ্ৰীয় চৰকাৰে বা কেন্দ্ৰীয় নেতাসকলে আজি মানে সেই সম্পৰ্কত আলোচনা কৰিব বুলি আশ্বাস দিছে কক্ৰ জনতা পাৰ্টিক আৰু কক্ৰ জনতা পাৰ্টিয়ে যি আন্দোলন কৰিছিলে যি প্ৰতিবাদ কৰিছিলে হয়তো সেই প্ৰতিবাদৰ তেওঁলোকে ভাল ফলাফল এটা লাভ কৰিব পাৰে আগৈছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ লাই পৰিছে যোৰহাট সমষ্টিৰ বিধায়কৰ ওপৰত তো যোৰহাট সমষ্টিৰ বিধায়ক বৰ্তমান আমেৰিকাত আছেগৈ তেখেতে আমেৰিকাত পৰিয়ালবৰ্গৰ সৈতে তেখেতৰ কিবা পাৰ্সনেল কাৰণত তাতে ফুৰিবলৈ গৈছে তো যেটো সময়ত তেখেতে সমষ্টিবাসীৰ ওচৰত থাকিব লাগিছিলে কিন্তু তেখেত বৰ্তমান আছেগৈ আমেৰিকাত পৰিয়ালৰ সৈতে খুব সুন্দৰ জীৱন যাপন কৰি আছে কিন্তু সেই একেটা সময়তে তেখেতৰ সমষ্টিত তেখেতক যিসকল লোকে ভোট দিছিলে সেই মানুহবিলাক হাহাকাৰত ভুগিছে ককবকাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেখেতৰ পাৰ্সনেল ৰিজনত তেখেতে আমেৰিকালৈ গৈছে আৰু এই সন্দৰ্ভত অধ্যক্ষক অৱগত কৰি গৈছে আৰু তেখেতৰ যিসকল সতীৰ্থ আছে সতীৰ্থসকলে যোৰহাটত কাম কৰি আছে তো তেখেতে মোৰ মতে থাকিব লাগিছিল এজন জনপ্ৰতিনিধি হিচাপে এই সময়ছোৱাত থাকিব লাগিছিল ৰাইজৰ লগত হয় না নহয় তো অখিল গগৈলে চাওকচোন তেখেতে নন ষ্টপ লাগি আছে ৰাইজৰ সৈতে তো তেখেতেও তেনেকৈ যদি লাগি থাকিলেহেঁতেন আপোনাৰ এচি ৰুম এৰি যদি পানীত অখিল গগৈৰ নিচিনাকৈ নন ষ্টপ মানে খুচকাৰি থাকিলেহেঁতেন নিশ্চয়কৈ ৰাইজে ভাল পালেহেঁতেন আগন্তুক সময়ত তেখেতক এজ এ মন্ত্ৰী হিচাপে চাবৰ বাবে আশা প্ৰকাশ কৰিলেহেঁতেন কিন্তু তেখেত গৈ আমেৰিকাত মস্তি মাৰি আছে কিন্তু লাভ নাই অসমৰ জনসাধাৰণে এইবিলাক পাহৰি থাকিব আৰু আছে নহয় 4-5 বছৰ ইলেকশ্যনলৈকে তেতিয়ালৈকে এইবিলাক পাহৰি থাকিব আগৈছো ইয়াৰ পাছৰটো খবৰৰ ফালে অসমৰ বান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা 2 কোটি টকা আগবঢ়াইছে এতিয়া সেইটোতো একাংশ লোকে প্ৰতিবাদ কৰিছে একাংশ লোকে ইয়াৰ বিৰোধিতা কৰিছে যে আজমলে 2 কোটি টকা কিয় দিব লাগে চৰকাৰৰ টকা আছে নহয় চৰকাৰে খৰচা কৰিব নহয় আৰে ভাই ওলাই আহিছে মানুহজনে সহায় কৰিম বুলি চৰকাৰলে বাট নাচাই চৰকাৰে সহায় কৰিছে ভাল কথা তেখেতৰ নিজাববীয়া প্ৰচেষ্টাত 2 কোটি টকা দিম বুলি ওলাই আহিছে তাত আমি কিয় বেয়া পাব লাগে কিয় তেখেতৰ বিৰোধিতা কৰিব লাগে হেয়াই নহয় তেখেতে আমাৰ শিৱসাগৰ নাজিৰা যোৰহাটৰ যিবিলাক মানে মন্দিৰ নামঘৰ যিবিলাক বেয়া হৈছে সেইবিলাক মেৰামতি কৰিবৰ কাৰণেও 25 লাখ টকা তেখেতে নিজাববীয়াকৈ দিম বুলি কৈছে গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিব লাগে তো সেইবাবে শিৱসাগৰৰ এজন ব্যক্তিয়ে আজমল ফাউণ্ডেশ্যনক মাটি দিয়াৰ কথা উল্লেখ কৰিছে শিৱসাগৰৰ এজন ব্যক্তিয়ে কৈছে যে আজমল ফাউণ্ডেশ্যন শিৱসাগৰত নিৰ্মাণ কৰিবৰ কাৰণে মোৰ নিজা মাটি মই আজমল ফাউণ্ডেশ্যনক ডনেট কৰিম আজমল ফাউণ্ডেশ্যনে ভাল কাম কৰি আছে বুলি তেখেতে কৈছে তেখেত এজন অসমীয়া মানুহ তেখেতে কৈছে মোৰ ল'ৰা ছোৱালী আজমল ফাউণ্ডেশ্যনত পঢ়ি আছে যিসকল লোকে আজমল ফাউণ্ডেশ্যনক লৈ বিতৰ্ক কৰি থাকে তেওঁলোকক আজমল ফাউণ্ডেশ্যন চাই আহিবলৈ অনুৰোধ কৰিছে তেখেতে কৈছে যে আজমল ফাউণ্ডেশ্যনত 60 to 70% মানুহ হিন্দু মানুহে পঢ়ি আছে গতিকে এখন আজমল ফাউণ্ডেশ্যনৰ স্কুল যদি ধৰি লওক শিৱসাগৰটো হয় যথেষ্ট লাভ হ'ব বুলি কৈছে আৰু সেই কাৰণে তেখেতৰ ব্যক্তিগত মাটি আজমল ফাউণ্ডেশ্যনক ডনেট কৰিব আগৈছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা তো খবৰ ওলাই পৰিছে এতিয়া ডিব্ৰুগড়তো পানীৰ অকমান জলপৃষ্ঠ বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে মানে
মানে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ অকণমান বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে ডিব্ৰুগড়তো যিহেতু মানে সবফালে পানী 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 হৈ আছে তো সেই সময়তে মানে ব্ৰহ্মপুত্ৰই অকণমান মানে নিজৰ ৰূপটো সলনি কৰিছে মানে সেই আৰু একেবাৰে বিপদ হৈ যোৱা নাই মানে পানী হোৱা নাই ডিব্ৰুগড়ত কিন্তু মানে পানীৰ মাত্ৰাটো অকণমান বৃদ্ধি পাইছে আৰু যদি এনেকৈ বাঢ়ি থাকে তেনেহ'লে কিন্তু ডিব্ৰুগড়বাসীৰ কাৰণেও অকণমান বেয়া হ'ব ডিব্ৰুগড়তো বানপানী হ'ব পাৰে আশা কৰোঁ যাতে ডিব্ৰুগড়ত এটলিষ্ট বানপানী নহওক তো বন্ধু নিকল বছ আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম